পৰকুটি লৰিছে মৌলানাৰ বয়স চাইহে মহিলাৰ ওপৰত মন্তব্য দিব হেনো আজমলে। আজমলৰ মন্তব্যত সমালোচনাৰ বৰষুণ। সমাজত মুকলিকৈ ঘূৰিছে জনপ্ৰতিনিধিৰ ভাও লোৱা ধৰ্ষণকাৰী। শাসকৰ শ্ৰুতলিপিত মহিলাক লৈ অশালীন মন্তব্য আজমলৰ। কথা বেগতিক দেখি ক্ষমা খুজিলে আজমলে। প্ৰতিবেদনৰ আৰম্ভণিতে শুনক দেওবাৰে সাংবাদিকৰ সন্মুখত AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ গীতাশ্ৰী তামুলীক উদ্দেশ্যি দিয়া মন্তব্যটো। আরে অখিল গগৈ পত্নী বুঢ়া বেটি তাই আমি কোনো একজন জোৱান পত্নীৰ মাত মাতো আমি মাতিম। আমি ইমান বুঢ়া হৈছোঁ তথাপিও মন মতে যোৱা নাই না। অখিল পত্নীৰ পত্নী বুঢ়ী, এই বুঢ়ী লৈ মই কি মন্তব্য দিম নিদিম। ঠিক আছে। আজমলৰ এই মন্তব্যৰ পাছতেই এতিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। অখিল গগৈৰ পত্নী তথা বি বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা ডক্টৰ গীতাশ্ৰী তামুলী সন্দৰ্ভত বদৰুদ্দিন আজমলে আগবঢ়োৱা অশালীন মন্তব্যৰ বিৰুদ্ধে সোমবাৰে গুৱাহাটীৰ গীতানগৰ থানাত এজাহাৰ দাখিল কৰে ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনীয়ে। যিটো তেওঁ কৰিছে, এজন প্ৰাক্তন MP, এজন মৌলানা, এটা দলৰ মুৰব্বী হৈ এটা ঘৃণনীয় মন্তব্য তেওঁ কৰিছে। তেওঁ যিহেতু প্ৰাক্তন MP আছিলে, মানে তেওঁৰ ৰুলত কিমান সুৰক্ষিত নাৰী সেইটো আমি বুজিবলৈ এতিয়া আৰু দৰকাৰ নাই। তেওঁ যিটো ভাষা কৈছে, বদৰুদ্দিন আজমলৰ এনে মন্তব্য সমগ্ৰ নাৰী সমাজৰ প্ৰতি অপমান বুলি উল্লেখ কৰি প্ৰাক্তন সাংসদগৰাকীৰ এনে মন্তব্যৰ বাবে ধিক্কাৰ প্ৰদান কৰে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক আজিজুৰ ৰহমানে। আজি যোৱাকালি তেখেতে যি মন্তব্য কৰিছে, এই মন্তব্য কোনো কাৰণতে এজন সভ্য মানুহৰ মন্তব্য হ'ব নোৱাৰে। এজন চৰম অশালীন মন্তব্য কৰিছে। চৰম অশালীন মন্তব্য কোনে কৰিব পাৰে? যিজন মানুহৰ ভিতৰত সভ্যতাৰ কোনো ধৰণৰ চিন চাপেই নাই। মৌলানা হ'ব পাৰে, তেওঁ ধৰ্মীয় গুৰু হ'ব পাৰে, তেওঁ নিজকে সমাজৰ বহুত ব্যাগম এজন ডাঙৰ নেতা বুলি প্ৰতিষ্ঠিত কৰিব পাৰে, কিন্তু তেখেতৰ চিন্তা চৰ্চাটো কিমান নিম্ন খাপৰ সেই কথাটো যোৱাকালি প্ৰকাশ পাই গৈছে। গতিকে মই তেখেতক পুনৰাই কৈছোঁ যে আপুনি ৰাজহুৱাভাৱে অসমৰ মহিলা সমাজৰ সন্মুখত আপুনি ক্ষমা খোজক যে মই এনেকুৱা ধৰণৰ আৰু কোনো ধৰণৰ বক্তব্য নাৰাখোঁ। আৰু দ্বিতীয় কথা হৈছে যে আমি তেখেতক আহ্বান কৰোঁ যে সমগ্ৰ অসমৰ মহিলা সমাজৰ আগত তেওঁ ক'ব লাগে যে পুনৰাবৃত্তি এনেকুৱা ধৰণৰ কথাৰ কোনোদিন পুনৰাবৃত্তি তেওঁ নকৰিব। আনফালে বদৰুদ্দিন আজমল যদি হিমন্ত বিশ্ব শৰ্মাৰ বুকুৰ কুটুম নহয়, তেতিয়া অতি শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী জনাই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ৰাহুল চেত্ৰীয়ে। এতিয়া অসমৰ ৰাজনীতিত আমি দেখিছোঁ এই বদৰুদ্দিন আজমল যি ব্যক্তি, এই ব্যক্তিটো অলপমান মানসিকভাৱে তেওঁ হেৰুৱাইছে, মানসিক অসুস্থ হৈ পৰিছে। আৰু এটা কথা আমি খুব আচৰিত পাইছোঁ যে এইগৰাকী ব্যক্তিয়ে বাৰম্বাৰ অসমীয়া জাতীয় জীৱনৰ বা অসমীয়া সমাজৰ নাৰী সমাজৰ বাৰম্বাৰ কিয় অপমানিত কৰি আহি আছে। আৰু শেহতীয়াকৈ আমি দেখিছোঁ, মই নিজে বি বৰুৱা মহাবিদ্যালয় অধ্যয়ন কৰা এজন ছাত্ৰ আছিলোঁ। মই নিজে প্ৰাক্তন BBN। আমাৰ বি বৰুৱা মহাবিদ্যালয়ৰ শিক্ষয়িত্ৰী ডক্টৰ গীতাশ্ৰী বাইদেউক যি ধৰণে অপমানমূলক কথাবোৰ কৈছে, যি ইটিকিং কৰি যি কথাবোৰ কৈছে, এই কথাটো কেতিয়াও ভদ্ৰ সমাজে গ্ৰহণ নকৰে। আৰু এটা কথা কিন্তু স্পষ্ট, যদি বদৰুদ্দিন আজমলক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আটক কৰি যদি কাৰাগাৰত প্ৰেৰণ কৰিব নোৱাৰে, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলৰ মাজত ইলু চলি আছে বুলি আমি ভাবিবলৈ বাধ্য হ'ম। আৰু বদৰুদ্দিন আজমল হিমন্ত বিশ্ব শৰ্মাৰ বুকুৰ কুটুম হয় বুলি আমি ভাবিবলৈ বাধ্য। বদৰুদ্দিন আজমলৰ এনে অশালীন মন্তব্যৰ বিৰুদ্ধে সৰব হৈ উঠিছে গীতাশ্ৰী তামুলীৰ শিক্ষাৰ্থী। বি বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক মানস প্ৰতিম দাসে গ্ৰেপ্তাৰৰ দাবী জনালে বদৰুদ্দিন আজমলৰ। প্ৰধান বদৰুদ্দিন আজমলে যে বিতৰ্কিত মন্তব্য প্ৰদান কৰিছে, এয়া কেৱল বিতৰ্কিত মন্তব্যই নহয়, সমগ্ৰ নাৰী জাতিক অপমান কৰা মন্তব্য। এই মন্তব্য আচলতে আমি জনপ্ৰতিনিধিৰ পৰা আমি আশা কৰা নাছিলোঁ। দ্বিতীয়টো কথা হ'ল, তেখেতে কাৰ আশীৰ্বাদ পুষ্ট হৈ পেলাই এনেকুৱা ধৰণৰ নিকৃষ্ট মানসিকতাৰ ব্যক্তিয়ে দিব পাৰে মন্তব্য প্ৰদান কৰিব পাৰে, লক্ষণীয় হ'ব। আমাৰ দাবী বা বি বৰুৱা কলেজৰ ছাত্ৰ সমাজৰ দাবী, বদৰুদ্দিন আজমলক অতি শীঘ্ৰেই এৰেষ্ট কৰিব লাগে। আৰু দ্বিতীয়বাৰ এনেকুৱা ধৰণৰ মন্তব্য কোনো শিক্ষয়িত্ৰী বা অধ্যাপিকাৰ ক্ষেত্ৰত যদি পোৱা নহয় বা ক'বলৈ যাতে সাহস নকৰে, তাৰ বাবে চৰকাৰখনে অতি শীঘ্ৰেই বদৰুদ্দিন আজমলক গ্ৰেপ্তাৰ কৰিব লাগে। সমগ্ৰ বিষয় সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাইজৰ দলৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদিকা মমী ৰায়চৌধুৰীৰ মন্তব্য, নাৰী সবলীকৰণৰ কথা কোৱা চৰকাৰৰ দিনত জনপ্ৰতিনিধিৰ ভাও ধৰি মুকলিকৈ ঘূৰিছে ধৰ্ষণকাৰী। এখন দেশত আমাৰ শাসনাধিষ্ঠ চৰকাৰে কয় নাৰীক সবলীকৰণৰ কথা কয়, নাৰীক সুৰক্ষিত কৰাৰ কথা কয়, ক'তা
এইবিলাকতো দিন দুপৰতে দেখোন একোজন ধৰ্ষণকাৰী হিচাপে আছে জনপ্ৰতিনিধি মানে জনপ্ৰতিনিধিৰ নামত ধৰ্ষণকাৰী দেখোন তেওঁ নিজকে মৌলবী বুলি কয় তেওঁ কিহৰ মৌলবী তেওঁৰ শিক্ষান প্ৰতিষ্ঠানো আছে তেওঁ এইবিলাক শিক্ষা দিয়ে নেকি হা আৰু তেওঁ একচুৱেলি তেওঁ বুজাইছে কি তেওঁ যে কৈছে যে অখিল গগৈৰ পত্নীটো বুঢ়ী গতিকে সেই বুঢ়ীৰ বিষয়ে কি ক'ম এতিয়া গাভৰু ছোৱালী তাৰমানে কি গাভৰু ছোৱালী হ'লে তেওঁৰ হাতৰ পৰা তেওঁৰ মুখৰ পৰা তেওঁ সুদা এৰি নিদিলেহেঁতেন নেকি তাৰমানে বদৰুদ্দিন আজমল ডাঙৰীয়াই কি ভাবিছে তেখেতে ভাবিছে নাৰী মানে ভোগৰ সামগ্ৰী নাৰী মানে পণ্য সামগ্ৰী সেয়াই ভাবিছে নহয়নে বদৰুদ্দিন আজমল ডাঙৰীয়া গতিকে মই আপোনাক সকীয়াই দিছোঁ আপুনি ৰাজহুৱাকে ক্ষমা বিচাৰক ক্ষমা বিচাৰিবই লাগিব যেতিয়ালৈকে আপুনি ক্ষমা নিবিচাৰে বা আইনে আপোনাক তদন্ত নকৰে তদন্ত আওতালৈ নানে তেতিয়ালৈকে আমি জাগি আছোঁ জাগি থাকিম বদৰুদ্দিন আজমলৰ অৰুচিকৰ মন্তব্য সন্দৰ্ভত অসম ছাত্ৰ যুৱ সন্মিলনৰ সভাপতি জিন্তু মেছৰ প্ৰতিক্ৰিয়া বদৰুদ্দিন আজমলক এই কথা ক'বলৈ সাহসীয় দলেই শিকাই দিছে যে মহিলা প্ৰতি এনেকুৱা ধাৰণা আছে এইটো কথা স্পষ্ট হৈছেই কিন্তু গীতাশ্ৰী তামুলী আক্ৰমণ কৰিবলৈ কিন্তু কোনোবাই শিকাই দিছে তেখেতক এটা কথা মনত ৰখা উচিত যে ইছলামিক সাম্প্ৰদায়িকবাদ আৰু হিন্দু সাম্প্ৰদায়িকবাদ এটা মুদ্ৰাৰ পিঠি আজি চৰকাৰ যোনে চলাই আছে তেওঁলোকে শিকাই দিছে যে বিষয়টো আপুনি লৈ যাওক এতিয়া গতিকে তেখেতৰ আঙুলি মূৰত নাচি এই ধৰণৰ তেওঁ আচৰণ বা এই ধৰণৰ তেওঁ আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে আজি অসমৰ দলমত নিৰ্বিশেষে সকলো ৰাইজে এনেকুৱা ধৰণৰ আচৰণৰ বিৰোধ কৰিছে আৰু আজমল ডাঙৰীয়াই যদি নিজকে অসমীয়া সমাজৰ এটা অংশ বুলি ভাবে আৰু ন্যূনতম শিষ্টাচাৰকণ যদি তেওঁ জীয়াই আছে তেতিয়াহ'লে অতি শীঘ্ৰে গীতাশ্ৰী তামুলী বাইদেউৰ সন্মুখত আৰু অসমীয়া মহিলাৰ সমাজৰ আগত তেওঁ ক্ষমা খোজাটো উচিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক আকাশ দলেৰ দাবী বদৰুদ্দিন আজমল পাগল হ'ল পাগল নহ'লে ডক্টৰ গীতাশ্ৰী তামুলী সন্দৰ্ভত ইমান অশালীন মন্তব্য নকৰিলেহেঁতেন মানে এটা কথা ক'বলৈ গ'লে আপোনালোকে নিশ্চয় বদৰুদ্দিন আজমলৰ প্ৰতিক্ৰিয়া দেখিছে গীতাশ্ৰী তামুলী সম্পৰ্কত যিবিলাক কথা কৈছে যিটো অশালীন মন্তব্য আগবঢ়াইছে সেই কথাটোৰ পৰা এটা প্ৰমাণ হ'ল যে বদৰুদ্দিন আজমল পাগল হৈছে তেওঁ পাগল নহ'লে এনেকুৱা অশালীন মন্তব্য কেতিয়াও কৰিব নোৱাৰে এগৰাকী 70 বছৰীয়া আপোনাৰ মানুহ এটা ৰাজনৈতিক দলৰ প্ৰধান সেই মানুহজন যদি পাগল নহয় তেতিয়াহ'লে কোনো কাৰণতে ডক্টৰ গীতাশ্ৰী তামুলী সম্পৰ্কত অশালীন মন্তব্য কেতিয়াও আগবঢ়াব নোৱাৰে গতিকে বদৰুদ্দিন আজমলক অতি শীঘ্ৰে পগলা পাঠেকত লৈ যাব লাগে শ্বিলঙত নে তেজপুৰত ক'ত আছে নাজানো যে পগলা পাঠেকত অতি শীঘ্ৰে চৰকাৰে বদৰুদ্দিন আজমলক চিকিৎসাৰ কাৰণে ব্যৱস্থাপনা কৰি পঠিয়াব লাগে সেই মানুহজন সুস্থ মানসিকতাৰ মানুহ নহয় আপোনালোকে নিশ্চয় দেখিছে ইফালে বদৰুদ্দিন আজমলে গীতাশ্ৰী তামুলী সন্দৰ্ভত যে বিৰূপ মন্তব্য আগবঢ়াইছে সেই কথা প্ৰকাৰন্তে স্বীকাৰ কৰিছে তেওঁৰ দলৰেই সতীৰ্থই AIDFৰ বিধায়ক ৰফিকুল ইছলামৰ মন্তব্য তেওঁ এনেদৰে ক'ব নালাগিছিল এনেইতো কি প্ৰসংগত তেখেতে কৈ দিলে মই গম পোৱা নাই এনেইতো নাৰীৰ প্ৰতি তেখেতৰ যথেষ্ট শ্ৰদ্ধা তেখেতৰ মাতৃৰ নামত কলেজ চলাই আছে মৰিয়ম আজমল ওমেন কলেজ চলি আছে আৰু নাৰী শিক্ষাৰ কথাও সদায় কয় নাৰীৰ প্ৰতি যিটো শ্ৰদ্ধা মৰম এই গোটেইখিনি আছে তেখেতৰ এতিয়া কি প্ৰসংগত বা কৈ দিলে ক'ব নালাগিছিল এইটো এটা হৈ গ'ল কিজানি এতিয়া মেটাৰ যেতিয়া ছাবজিডিউজ হৈছে মই আৰু ইয়াতকৈ বেছি ক'ব নিবিচাৰোঁ ইতিমধ্যে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে বিভিন্ন থানাত ৰুজু কৰা হৈছে গোচৰ বদৰুদ্দিন আজমলক এই মন্তব্যৰ বাবে ক্ষমা খোজাৰো দাবী বিভিন্ন দল সংগঠনৰ ইতিমধ্যে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ পাছত সামাজিক মাধ্যমযোগে ক্ষমা খুজিলে বদৰুদ্দিন আজমলে ইয়াৰ পাছত আৰক্ষী বা প্ৰশাসনে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰে নে নকৰে সেয়া হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট